আমাৰ এই অৱস্থা হ'ল লাষ্টত গৈ কি হ'ব কি হ'ল এবাৰ ৰছীডাল ছিগি থাকিলে এইবাৰ মানে ৰছীডাল ছিগি থাকিলে এতিয়া কি পৰ্যায় হ'ব মানে ঘৰ কেইটা বজাত পাম আমি হয়তো নাজানো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এম্প্ৰিকেশ্যন আজি আমি ৰিল কেনেকৈ বনাওঁ আপোনালোকক চব দেখাই যাম এইফালে মেকআপ হৈ গ'ল বুঢ়া এইফালে কেমেৰা পাৰ্চন আজি এইফালে দৰ্শক চাই কেনেকুৱা লাগিছে ভাল লাগিছে নেকি তো ৰিলবিলাক বনাই মই কিহত এডিট কৰোঁ আপোনালোকক চব দেখাম আৰু কেনেকৈ বনাওঁ চব দেখাই যাম আপোনালোকক কেনেকৈ শ্বুট লওঁ প্ৰথম মই শ্বুট লওঁ ৱাইডত মানে গোটেই তাতে এক্টিংটো কৰি দিম কনচেপ্টত তাৰপাছত যোনখিনি মানে ক্লোজ কাটিব লাগে সেইখিনি এতিয়া আমি আকৌ এটা ৰিশ্বুট কৰিব লগা হয় ৱাইড মানে মাষ্টাৰত আমি গোটেইখিনি ক্লোজ নাপাব পাৰোঁ ন ফেচৰ তাৰ বাবে আমি আকৌ ক্লোজ ল'ব লগা হয় এতিয়া চাওকচোন আমি কেনেকৈ কি কৰিলোঁ এতিয়া ফুল ভিডিঅ'টো আপোনালোকে যদি ফুল ভিডিঅ'টো চাম বুলি ভাবিছে তেনেহ'লে মোক ইনষ্টাত যাওঁ ইনষ্টাত মিণ্টু ডান্সাৰ বুলি আছে তাতে আপোনালোকে চাৰ্চ কৰিলে এই ৰিলটো পাব তো ফাইনেলি আমাৰ হৈ গ'ল মানে ৰিলটো বনাই তাৰপিছত ইয়াও এটা কণ্টেণ্ট বনালে সেইটো আপোনালোকে ক'ত পাব ভোকাল 2.0 ভোকাল 2.0 তোৰ নামটো ভোকাল নেকি ইউটিউব চেনেল ভোকাল নেকি ইনষ্টা কি আছে ইনষ্টা মিডুলকে আৰু মই মিণ্টু ডান্সাৰ আছে আৰু এইফালে কি আছে ফৰেক্স ই আজি ষ্টৰি বনোৱা নাই দেৰিকৈ বনাবহে বোলে তো সেইটো ৰিল বনাই হৈ গ'ল এতিয়া আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এতিয়া মানে আমি মৰাণ যাম আমাৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হ'ব তাতে এটা মানে টাউনৰ কনচেপ্টৰ এটা ভিডিঅ' আছে এতিয়া সেইটো বনাওঁগৈ মানে ৰুবুলৰ আপোনালোকৰ বস্তু এটা দেখাইছোঁ দেই এটা চাব আপোনালোকৰ যদি কেমেৰা প্ৰয়োজন হৈছে তেনেহ'লে এই কণ্টেক্ট নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকে আহিব পাৰে এটা ভিনি হোটেলত কি পায় চব পায় দেখাই দিয়া কি পায় চাহ পুৰি মিঠাই আৰু এইবোৰ আপোনালোকে যদি আলহী যদি আপুনি যদি আলহী হিচাপে আহে তেনেহ'লে আপুনি বুনিয়া গাজাৰ নিমকি মানে বহুত বস্তুকেইটা আছে পুৰা ষ্টকত আছে দেখিছেনে পুৰি পায় গৰম তাত চাহ পায় গৰম আহক আপোনালোকে এনজয় কৰি ভিনি হোটেল এতিয়া বোলে ৰুবুলে পেট্ৰল পাম্পত এটা ৰিল বনাব এতিয়া তেলো ভৰোৱা হ'ব আমাৰ আৰু এটা ৰিলো বনোৱা হ'ব আৰু আমি তিনিটা লগত থাকিলে মানে এটাই ভাল মানে বহুতকেইটা কনচেপ্ট ওলাই যায় এই কেতিয়াবা মই ভাবিব নোৱাৰা বস্তুটো ই লগতে কৈ দিয়ে আৰু সি ভাবিব নোৱাৰা বস্তুটো মই কৈ দিওঁ মানে কি হ'ল গাইজ ৰুবুলে ভৰাবলৈ ক'লে ইয়াক কিমান ভৰাবলৈ ক'লে 70 সি ভৰাইলে 90 মানে কি কৰিবা ব্ৰ তেলটো বোলে ইয়াৰ পৰা উলিয়াই দিব পাইপ লৈ বঢ়িয়া আমি এটা গৈ আছো ৰিল বনাবলৈ এতিয়া আমি ৰিল বনাবলৈ গৈ আছো আমি আহি থাকোঁতে স্কুটিখন ষ্টাৰ্ট মাজতে নোহোৱা হ'ল এতিয়া ৰুবুলে ভায়েকক মাতিছে মানে প্ৰায় আকৌ 15-20 মিনিটমান লাগিব তাৰ বাবে আমি আকৌ ৰিল এটাই বনাই ল'ম বুলি মনতে ভাবিছোঁ ডান্সৰ আমাৰ মানে স্কুটিখন বেয়া হৈছিলে এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ স্কুটিখন ক'ত থ'লা ছাৰ হাই ৰাস্তাত থৈ আহিছোঁ আমি ৰাস্তাত এতিয়া কৰিম কিনো আৰু ৰিল চিল বনাই থাকোঁ এটা ধুনীয়া গান এটা ৰাকেশ দা গান এটা সঁচাকে ইমান ধুনীয়া প্লেনিং বনাইছে যে মহানাত আমি ৰিল বনামগৈ আপোনালোকে দেখা এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কেতিয়াও মানে বেঙেনাও দিলে বৰ বেঙেনা এডাল দিছে আমাৰ এই অৱস্থা হ'ল লাষ্টত গৈ গেই জ্বলাই আনিছিলোঁ তেওঁ নহ'লগৈ কি হ'ব চিকিৰিলে মৰিলো আৰে শিকিলে কি হ'ব গাইজ এবাৰ ভাবক টাউনৰ মাজে এনেকে গৈ আছো গাইজ বহুত লাজৰ কথা হৈ গৈছে কি হ'ল এবাৰ ৰছীডাল ছিগি থাকিলে ইটোৰ পাছত সিটোৰ প্ৰব্লেম হোৱাৰ কাৰণে আমি ভাবিলোঁ ঘৰলৈ যাওঁগৈ বুলি ছিগি থাকিলে এতিয়া কি পৰ্যায় হ'ব মানে ঘৰ কেইটা বজাত পাম আমি হয়তো নাজানো এটা দুখৰ বিষয় যে আমাৰ স্কুটিখন বেয়া হৈ থকাৰ কাৰণে আমি কেনেকৈ কনচেপ্টবিলাক বনাম BTSবিলাক মানে সেইবিলাক আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ বাবে একদম চৰি মানে অলপমান কৰিছিলোঁ সেইখিনিকে আপুনি চাব এতিয়া কেনেকৈ এডিট কৰোঁ আপোনালোকক মই স্ক্ৰীন ৰেকৰ্ডিং সহায়ত আপোনালোকক বুজাই যাম এতিয়া আপোনালোকে ভাবিব যে এই কনচেপ্টবিলাক ক'ৰ পৰা লয় মই খুব বেছি ছংবিলাক চাই থাকোঁ য'ৰ ত'ৰ ছং তাৰ পৰা অলপ ষ্টৰি আনি মানে ক্ৰিয়েট কৰি মানে আৰু নতুন কথা দি মানে বনাই দিম আৰু কপি কৰাটো মানুহৰ কাৰণে একো ডাঙৰ কথা নহয় কপি কৰি ভিডিঅ' উপস্থাপন কৰাটোহে মানুহৰ কাৰণে ডাঙৰ কথা আৰু কপি কৰিলেও আপোনালোকে ইমান বেয়া মন্তব্য দিয়ে এইটোত মই বেয়া নাপাওঁ মানে আপোনালোকক মই এটা জাষ্ট মেছেজ দিব বিচাৰোঁ যে এইটো
এনেকৈ কৰিব নালাগে। সেইটো কপি কৰাটো মোৰ কাৰণে কোনো ডাঙৰ কথা নহয়। মই যে কোনোবাই মোৰ পৰা শিকিছে কিবা এটা চাই বস্তুটো। বিশেষকৈ মই VN-ত এডিট কৰোঁ। যদিহে ষ্টৰিবিলাক যদি বনাওঁ তেতিয়া মই VN-ত এডিট কৰোঁ, আৰু যদি মই চিনেমেটিক বনাওঁ তেনেহ'লে মই CapCut-ত ইউজ কৰোঁ। আৰু এতিয়া মই VN-ৰ গোটেইখিনি ফাইল মানে যিখিনি শ্বুট লৈছোঁ সেইখিনি গোটেইখিনি এড কৰি ল'লোঁ। মানে মিডুলৰখিনি এড কৰি দিলে মোৰ কাৰণে ইজি হৈ গ'ল। আৰু গোটেই ফাইলখিনি এডিট কৰি কাট কৰি হোৱাৰ পাছত আমি এতিয়া প্ৰথমতে ভইচ ডাবিংখিনি দিম। ভিডিঅ' এডিট কৰা হৈ গ'ল। এতিয়া আমাৰ ডাবিং চলি আছে বৰ্তমান। এডিট কৰা হৈ গ'ল, এতিয়া ডাবিং চলি আছে। এতিয়া ডাবিংটোত বৰ লাগি ধৰিছে মোক। পিছলে শুনো এইবাৰ কাৰণে মোক মাফ কৰি দে। লাগিলে মই পুৰণা কাপোৰ পিন্ধিম, তোক নতুন কাপোৰ পিন্ধিম, নহয় নে? য়েছ য়েছ। সেইটো এটা পঢ়ি শুনো এইবাৰ এনেকে নহ'ব। শুনো এইবাৰ কাৰণে মোক মাফ কৰি দে। আৰু গোটেইখিনি ভইচ ডাবিং দিয়া হোৱাৰ পাছত আমি এতিয়া মিউজিক চিলেক্ট কৰিম। মিউজিক কেনেকুৱা মিউজিক দিলে কি ভাল পাব। আৰু মিউজিক চিউজিক হৈ যোৱাৰ পাছত আমি এতিয়া এক্সপৰ্ট মাৰিম। যদি কমেডিত আমি কনচেপ্ট এটা বনাওঁ তেতিয়াহ'লে মানে মিউজিক বহুত এড কৰিব লগা হয় কাটকৈ। যদি কনচেপ্টত বা ষ্টৰি এটা যদি দুখৰ ষ্টৰি বনাওঁ তেতিয়াহ'লে মই ভাল গান এটা চাই মানে লগাই দিওঁ অলপমান। আৰু গোটেইখিনি হোৱাৰ পাছত 4-5 বাৰমান মই চাই লওঁ ভিডিঅ'টো ভাল হৈছেনে নাই। আৰু ভাল হৈ যোৱাৰ পাছত এক্সপৰ্ট মাৰোঁ আৰু ৰাতিপুৱা 9টা বজাত প্ৰায় আপলোড দি থাকোঁ। তো দেখিলেনে ভিডিঅ' এটা বনাওঁতে কিমান কষ্ট হয়। আপোনালোকে এটা বেয়া কমেণ্ট দিবলৈ 1 মিনিটো সময় নালাগে, কিন্তু আমাৰ এটা ভিডিঅ' বনাবলৈ 5 ঘণ্টা নহয়, গোটেই দিনটো লাগি যায় নাই কেতিয়াবা। দিনটোৱে লাগে। এইবিলাক ভইচ ডাবিং, আকৌ মিউজিক দে, আকৌ লোকেশ্যন যা, জেগালৈ যা, লোকেশ্যন যা, আকৌ এটা কনচেপ্ট ভাব কি বনাম কি নবনাম, সেইকাৰণে বহুত কষ্ট হ'ব লগা হয়। এইটো ভিডিঅ' ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। মোক জল্দি 5 লাখ কৰি দিয়ক গাইজ। বিহু আগতে হয়তো হ'ব পাৰে, নহ'ব পাৰে, 4.5 লাখ হ'ব পাৰে। আপোনালোকে আৰু এটা নতুন মই ব্লগ লৈ আহিছোঁ, একদম ধুনীয়া। এইটো মানে এটা আনকমন হ'ব।